Good morning, dear students. মই গৈছিলোঁ গোসাইগাঁও আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত। চাওক, সেইখন স্কুলৰ পৰা মোক সম্বৰ্ধনা জনালে, বহুত ভাল লাগিল। Assalamu alaikum, namaskar, and a very good morning to all of you. How are you all doing today? That's really wonderful. I am Suraya Akhtar, a student of class 11 standard at Azmal College of Arts, Hasrabari, and I have been reading here for 1.5 months. I would like to thank Azmal Foundation and Azmal College of Arts, Hasrabari for giving me a chance to enhance my communication skills. I am going to recite the quote of Swami Vivekananda. All the power is within you. You can do anything and everything. Believe in that. Don't believe that you are weak. Stand up and express the divinity within you. Thank you very much, related for your cooperation, and have a nice day. কোৱাচোন কেনেকুৱা লাগিছে ক্লাছটো আছাই নেকি এনে কৈ আছা तेरे पास कहीं रह जाऊं मैं खामोशियाँ तेरी सुनूं और दूर कहीं ना जाऊं मैं अपनी खुशी देखे मैं तुझे तेरे दर्द से जुड़ जाऊं मैं मिला जो तू यहाँ तुझे रहूं होके तेरा सदा बस इतना चाहता हूँ मैं थैंक यू ৰেছপেক্টেড প্ৰিন্সিপাল ছাৰৰ লগত অলপ কথা পাতিলোঁ, বহুত ভাল লাগিল। তেখেত বৰ ভাল মানুহ। আৰু খেলপথাৰত এজন ছোৱালীয়ে গছৰ তলত কিমান ধুনীয়াকৈ টিচিং দি আছে। অলৰাউণ্ডাৰ, তাৰমানে গান নাচ সকলো ক্ষেত্ৰতে অলৰাউণ্ডাৰ। এইখন স্কুলৰ শিক্ষক এজনে কেনেকৈ টিচিং দিয়ে সেইখিনি চালোঁ, বহুত ভাল লাগিছে সঁচাকৈ। বহুত ভাল লগা স্মাৰ্ট ক্লাছবিলাক খুব ভালকৈ কৰে সঁচাকৈয়ে। আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলখন গোসাইগাঁৱত কিমান ধুনীয়া, গান নাচ সকলো পিনে পাৰ্গত, অলৰাউণ্ডাৰ। বহুত ভাল লাগিছে সঁচাকৈ। আজি ইয়াত আহি ইয়াত উপস্থিত হৈ বহুত ভাল লাগিছে। কেনেকৈ চাওক ডেন্স কৰি আছে। মই সেইজন হয় লাৰ্ণাৰ। মই তোমালোকৰ পৰা অলপ শিকিবলৈ আহিছোঁ, তোমালোকৰ পৰা অলপ শিকিবলৈ। সঁচাকৈ আকৌ ক'বা কিয় আমাৰ পৰা শিকিব বোলে। সঁচাকৈ বহুত কিবা কিবি শিকিলোঁ, ইতিমধ্যে শিকিলোঁ। সৰু বা 8 ইয়াৰ্ছ বা 12 ইয়াৰ্ছ বা 10 ইয়াৰ্ছৰ ল'ৰা কোৰাণ শৰীফ মুখস্থ আৰু অৰ্থ এনেকুৱা পাইছে এটা 80 80 ইয়াৰ্ছ এজন যদি বুঢ়া মানুহ ধৰক জীৱনত কোৰাণ শৰীফ পঢ়াই নাই, তেতিয়াহ'লে সেই বুঢ়া মানুহজন সেই ল'ৰাজনৰ ছাত্ৰ হ'ব পাৰিব নেকি? কোনটোৰ বিষয়ে? অকল কোৰাণ শৰীফৰ বিষয়ে, কিন্তু বেলেগ বিষয়ে নহয়। বেলেগ বিষয়ে তেখেতৰ তাৰ জ্ঞানটো বেছি থাকিব, হয় নহয়? হয়। কিন্তু আমাৰ কোৰাণ শৰীফৰ বিষয়ে কি এই ল'ৰাটোক বহুত ভালকৈ ধুনীয়াকৈ অৰ্থ কৰিছে, সেইকাৰণে তাক হয় নহয়? কিন্তু তেখেত জীৱনত হয়তো কোৰাণ শৰীফ পঢ়াই নাই, কিন্তু সেইটোৰ ক্ষেত্ৰত হ'ব, কিন্তু বেলেগ ক্ষেত্ৰত কিন্তু নহ'ব। বেলেগ ক্ষেত্ৰত তাৰ জ্ঞানটো বেছি হ'ব। মই সেইবিলাক মই তোমালোকৰ পৰা সেইখিনি ভাবিছোঁ যে বিভিন্ন ঠাইত মই ঘূৰিম, মোৰো ৰিলেক্স হ'ব, ভাল লাগিব, আৰু মই অলপ অভিজ্ঞতা অৰ্জন কৰিম, সেইকাৰণে আহিছোঁ। কিন্তু মই ভবাই নাই যে মোক ছাৰে তোমালোকক কিবা ক'বলৈ দিব। মই জাষ্ট মিট কৰিবলৈ আহিছোঁ। কিন্তু মই কিবা এটা যে ঘৰৰ পৰা ওলাই আহি যে তোমালোকক
পঢ়াম বা টিচাৰ বা মটিভেশ্যন কৰিম সেইবিলাক কিন্তু মই একো ভবা নাই। মই গৰমৰ বন্ধত মই যোৱাকালি ৰায়মনা আছে নহয় তোমালোকৰ এইফালে, এই ৰায়মনাত গৈছিলোঁ, মই হাতী দিছিলোঁ। এইটোৰ কাৰণে আহিছোঁ, মই অলপ ফুৰিবৰ কাৰণে আহিছোঁ। কিন্তু তথাপি মোৰ ছাৰ হয় যিহেতু, মোৰ ছাৰে কিবা কৈছে মই অলপ ক'ব লাগিব, সেইকাৰণে তোমালোকক। আচ্ছা, তোমালোকৰ ক্লাছটো কেনেকুৱা লাগিছে কোৱাচোন? ভাল লাগিছে। যিটো যাদুৰ নিচিনা কেনেকুৱা লাগিছে? বহুত চেণ্টেঞ্চ বনাব পাৰিবা নে নাই? তোমালোক কোনে পাৰিম কোৱাচোন? কোৱা, তুমি কোৱা। I am going to Delhi, I am going to Raimona, I am going to Dhubri, I am going to Kusbehar, I am going to Siliguri, I am going to Mumbai. গুড গুড, তুমি কোৱা। কৈ দিয়া, বহা, sit down. I'm going to Bushagao, I'm going to Delhi, I'm going to America, I'm going to market, I'm going to Raimona. তুমি কোৱা, কোৱা। I'm going to Russia, I am going to Assam, I am going to Dhubri, I am going to Kokrajhar, I am going to Raimona Park. বঢ়িয়া বঢ়িয়া, থেংক ইউ থেংক ইউ। এটা ক্লেপ মাৰি দিয়া। কোৱা, ইমান ইজি মেথড, হা? একেবাৰে ইজি হয় নে নহয়? আৰু লাষ্ট এটা চেণ্টেঞ্চ বনাই যাম, মানে ইয়াত মাতি আছে। ক্লাছ শেষ হোৱাৰ পিছত মটিভেশ্যনেল স্পীচ শেষ হ'ল। তাৰপিছত আমি ছাত্ৰ ছাত্ৰী আৰু আমাৰ ছাৰৰ লগত একেলগে বহিলোঁ। তাৰপিছত স্কুল ছুটি হ'ল। ছুটি হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকল ওলালে। এখেতসকল ষ্টাফ এই আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সঁচাকৈ মানে অল ৰাউণ্ডাৰ হয়, আৰু টিচাৰ ষ্টাফো বহুত ভাল। অৱশেষত আমি ওলাই আহিলোঁ আৰু শেষত বিদায় ল'লোঁ। বাই বাই, টাটা, থেংক ইউ ছ' মাছ।